Hello everyone, how are you? পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। এয়া আমাৰ কাম কৰা জেগা চাইড আহি পাই গ'লোঁ। কালি দুদিনমান ধৰি ইমান ৰ'দ, আজি অলপ বতৰটো ভাল কৰিছে। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটা বনাই আপলোড দিম আপোনালোকৰ মাজত। এয়া দেখি পাইছে, আপোনালোকক তলি লগোৱা দেখাইছিলোঁ। এতিয়া আমাৰ বাঁহ মাৰা ওপৰত তক্তা মাৰা হৈ গ'ল। এইকেইটা এনেকা ভীমকেইটা তলত ওলমি থাকে আৰু ছতটো ওপৰত। যেতিয়া এই কভাৰটো খুলি দিয়া হয় তেতিয়া ভীম তলত ওলাই যায়, ছত ওপৰত ওলাই যায়। আৰু এটা ইম্পৰ্টেণ্ট কাম দেখাম। কিছুমান মিস্ত্ৰীয়ে ঘৰত দি কাম কৰি থাকে, কিন্তু ঘৰত দি কাম কৰিলে কি হয়, 2-3 দিনৰ কামটো এই একদিনতে কৰি দিয়ে। এইটো মেচিন লৈ ল'ব আপোনালোকে। এইটো 4 দিনৰ কাম এদিনতে হৈ যায়। তাৰপৰা আপোনালোকে ইয়াৰ বেছি দাম নহয়, 3-4 হাজাৰ টকাৰ ভিতৰত পাই যাব আপোনালোকে। কাম কৰাত সহজ হয়। কাঠো কাটিব পাৰি, বাঁহো কাটিব পাৰি, টাইলছো কাটিব পাৰি, চব কাটিব পাৰি। এইটো মেচিন চাবলৈ সৰু মৰু, কিন্তু কাম বহুত ডাঙৰ কৰে। আৰু খালি ৰিক্স থাকে খালি চলাবলৈ। যোনে জানে সি চলায়, যোনে নাজানে সেইটো হাত নিদিব, কাৰণ ৰিক্স আছে। যিকোনো বস্তুৱে মেচিন চলালে ৰিক্স এটা থাকেই, সেইবোৰ আছে। তেনেকৈ আমি চলাই থাকোঁ, আমি জানো কাৰণে। আৰু ওপৰত দেখাম আপোনালোকক ভিডিঅ'টো। এতিয়া ওপৰলৈ যাম। নোৱাৰোঁ, ইয়াত জখলা চখলা নাই, সেইকাৰণে ইয়াৰ পৰাই দেখাইছোঁ।